নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ ষষ্ঠ অধ্যায় অৰ্থাৎ ৰেখাৰোপণ। আৰু আজি আমাৰ আলোচ্য বিষয় হ'ব এক্সাৰচাইজ 6.2। আমাৰ ইতিমধ্যে এক্সাৰচাইজ 6.1 আলোচনা কৰা হৈছে আৰু আজি আমাৰ 6.2 আলোচনা কৰিম। অনুশীলনীলৈ যোৱাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব। সেইকেইটা হ'ল এইকেইটা আমাৰ চেপ্টাৰটোৰ শেষত আমি কি শিকিলোঁ বুলি তাত দিয়াই আছে। তো হয়তো মই এবাৰ জাষ্ট আলোচনা কৰিছোঁ। প্ৰথম কথা, যদি এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় হৈ থাকে তেন্তে উৎপন্ন হোৱা সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব। অৰ্থাৎ এডাল ৰেখা এনেকুৱাকৈ, ইয়াৰ ওপৰত এডাল ৰশ্মি, এডাল ৰেখা হ'লে আমি দুয়োফালে কাৰ্চিন থাকিব। ইয়াৰ ওপৰত যিকোনো এডাল ৰশ্মি এনেকুৱাকৈ থাকিব পাৰে, এনেকুৱাও থাকিব পাৰে বা এনেকৈ চিধা হৈ থাকিব পাৰে। যেনেকুৱাকৈ নাথাকক কিয়, ইয়াতে যি দুটা কোণ কৰিব, এইফালে এটা কোণ কৰিছে আৰু এইফালে এটা কোণ কৰিছে, এই দুটা কোণ আমাৰ কি হ'ব লাগিব, সন্নিহিত কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব। এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব। এতিয়া ইয়াৰ বিপৰীতটোও সত্য হ'ব। বিপৰীত মানে কি হ'ল, ইয়াতে আমাৰ যদি এনেকুৱাকৈ কয় ৰশ্মি এডালে তাৰমানে কি হ'ল, দুডাল বেলেগ ৰশ্মিত সন্নিহিত কোণ যেনেকুৱাকৈ কৰিব, সেই সন্নিহিত কোণ দুটা যদি যোগফল 180 হয় তেতিয়াহ'লে এইডাল এডাল ৰেখা হ'ব বুলি ক'ব। হয়, এইটো হ'ল আমাৰ ইয়াৰ বিপৰীত। এই ধৰ্মক ৰৈখিক জোৰৰ স্বতঃসিদ্ধ বুলি কোৱা হয়। এইটোক আমাৰ ৰৈখিক জোৰৰ স্বতঃসিদ্ধ। আমি এইবিলাক ক'ত ব্যৱহাৰ কৰিম, যিবিলাক আমি প্ৰুফ কৰিম, প্ৰুফ কৰাৰ সময়ত এই কথাবিলাক ব্যৱহাৰ কৰিম। এইবিলাকক কি কয়, ৰৈখিক জোৰৰ স্বতঃসিদ্ধ বোলা হয়। যদি দুডাল ৰেখাই পৰস্পৰক কটাকটি কৰে তেন্তে বিপৰীত শীৰ্ষক কোণ দুটা পৰস্পৰ সমান। অৰ্থাৎ এতিয়া আমাৰ এই দুডাল আমাৰ ৰেখা আছে, কাৰ্চিনবিলাক মই দি লোৱা নাই, দি দিলোঁ। এতিয়া এই ৰেখা দুডালে যি দুটা আমাৰ কোণ কৰিব, এইটোৰ লগত এইটো বিপ্ৰতীপ, তাৰপিছত এইটোৰ লগত এইটো কোণ বিপ্ৰতীপ। এই কোণকেইটা আমাৰ সমান হয়। এইটো মনত ৰাখিলে হ'ল কেঁচিৰ নিচিনা। কেঁচিৰ যেনেকৈ এইফালে আমি ধৰাখিনিত যদি আমি কাষ চাপি আনো, এই আগফালেও আমাৰ কাষ চাপি যায়, অৰ্থাৎ কোণটো সৰু হয়। এইপিনে ডাঙৰ কৰিলে এইফালেও ডাঙৰ হয়। তো তেনেকুৱাকৈ বিপৰীত কোণবোৰ বা বিপৰীত বা বিপ্ৰতীপ একে হয়, আমাৰ সমান হয়। এতিয়া নেক্সট 3 নম্বৰ, যদি এডাল তিৰ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে তেন্তে, অৰ্থাৎ সমান্তৰাল ৰেখা আমাৰ ধৰা হ'ল এইডাল এডাল ৰেখা টানিছোঁ আৰু এইডাল এডাল ৰেখা টানিছোঁ। তাৰ এনেকুৱাকৈ কাটিছে, এইডালক আমাৰ তিৰ্যক বুলি ক'ব, নাইবা ছেদক বুলিও কয়। এতিয়া ছেদ কৰিছে সেইকাৰণে ছেদক, বা ইয়াক আমাৰ তিৰ্যক বুলিও কয়। এতিয়া প্ৰত্যেকযোৰ অনুৰূপ কোণ পৰস্পৰ সমান। অনুৰূপ কোণ কোনবিলাক, এই কোণটোৰ লগত আছে, মই নাম্বাৰিং কৰিছোঁ 1 2 3 4, এইটো 4, এইটো 5 6 7 8। এই 2 নম্বৰ কোণৰ লগত 6 নম্বৰটো কি হয়, অনুৰূপ কোণ। আৰু 4ৰ লগত 8 হ'ব, 1ৰ লগত 5 হ'ব আৰু 3ৰ লগত 7 হ'ব। এইকেইটা আমাৰ কি হ'ল, অনুৰূপ কোণ। আৰু অনুৰূপ কোণবোৰ সমান হয়। তেনেকৈ প্ৰত্যেকযোৰ একান্তৰ অন্তকোণ পৰস্পৰ সমান। একান্তৰ অন্তকোণ কেনেকুৱা হ'ব, জেডৰ নিচিনা ভাবি ল'বা। জেডৰ নিচিনা ভাবিলে ইয়াতে আমাৰ কি হ'ব, 3 নম্বৰৰ লগত 4 নম্বৰটো, আৰু ইয়াতে আমাৰ কি, 6 নম্বৰটো, 3ৰ লগত 6 নম্বৰটো, আৰু ইয়াতে 4টোৰ লগত 5টো। এইকেইটা আমাৰ একান্তৰ অন্তকোণ। তাৰপিছত তিৰ্যকৰ একেফালে থকা প্ৰত্যেকযোৰ অন্তকোণ পৰস্পৰ সম্পূৰক। অৰ্থাৎ ইয়াতে 4 যোগ 6 আমি এই দুটা যদি যোগ কৰোঁ সমান সম্পূৰক, মানে 180 ডিগ্ৰী হ'ব লাগিব। এই দুটা যোগফল 180 ডিগ্ৰী। তেনেদৰে আমাৰ এইটো 3ৰ লগত 5 যদি যোগ কৰোঁ সেইটো 180 ডিগ্ৰী হ'ব। তো এই তিনিটা আমাৰ ইয়াতে পালোঁ। নেক্সট আমাৰ 4 নম্বৰ, ইয়াতে কৈছে যদি এডাল তিৰ্যকে দুডাল ৰেখা এনেভাৱে কাটে যাতে তলৰ যিকোনো এটা ঘটে। সেই আগৰ যিকেইটা কথা আছিল সেইখিনি কথাই, অনুৰূপ কোণবিলাক যিকোনো এযোৰ সমান হয়, বা এতিয়া আমাৰ সেই তিনিজৰে কথা ক'লোঁ যে তিনিটা কথা হয়, অনুৰূপ কোণ যিকোনো, এইটোৰ লগত এইটো সমান, নাইবা এইটোৰ লগত এইটো সমান, নাইবা ইয়াৰে তলৰটোৰ লগত ইয়াৰ তলৰটো সমান, নাইবা ইয়াৰে তলৰটোৰ লগত ইয়াৰে তলৰটো সমান, এনেকুৱা একযোৰ সমান, নাইবা একান্তৰ কোণ, অৰ্থাৎ এই কোণটোৰ লগত এই কোণটো সমান, বা এইটোৰ লগত এইটো কোণ, নাইবা তিৰ্যকৰ একেফালে থকা অন্তকোণ, এইটোৰ লগত এইটো যোগ কৰিলে 180 ডিগ্ৰী, নাইবা এইটোৰ লগত এইটো যোগ কৰিলে 180 ডিগ্ৰী হয়, এনেকুৱা হয়, তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হয় বুলি কয়। মানে কি হয়, আগৰ 3 নম্বৰত যিটো আমি আলোচনা কৰিলোঁ তাৰ এইটো ওলোটাটো।
এতিয়া 5 নম্বৰটো যিবিলাক ৰেখা কোনো এডাল প্ৰদত্ত ৰেখাৰ সমান্তৰাল সেই ৰেখাবিলাক পৰস্পৰ সমান্তৰাল অৰ্থাৎ ইয়াতে যেনিবা এই শাৰীটো মানে লাইনটো মইতো কথা কৰিছোঁ আজডাল নহয় এই শাৰীটোৰ লগত এই শাৰীটো সমান্তৰাল আছে এই লাইনটো আৰু এই লাইনটো আমাৰ সমান্তৰাল আছে তেতিয়াহ'লে এইডালৰ ধৰ এইডালৰ সমান্তৰাল তেতিয়াহ'লে এইডাল আমাৰ এই ৰেখাডাল এইডালৰ সমান্তৰাল এইডালে আনডালৰ তাৰমানে সমান্তৰাল হয় তো ইডাল যদি ইডালৰ সমান্তৰাল হ'ল এইডাল তাৰমানে গোটেইকেইডালৰ লগতে সমান্তৰাল হ'ব তেনেকুৱা এইটো এতিয়া 6 নম্বৰ এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এইটো আমি আগৰ পৰাই জানো তাৰপিছত যদি এটা ত্ৰিভুজৰ এটা বাহু বঢ়াই দিয়া হয় তেন্তে উৎপন্ন হোৱা বহিকোণটোৰ বিপৰীত অন্তকোণ দুটাৰ যোগফল সমান অৰ্থাৎ এইটো আমি ক্লাছ 7 মানতে পাইছিলোঁ প্ৰমাণো কৰিছিলোঁ ইয়াতে আমাৰ এইটো এটা বহিকোণ এই বহিকোণটোৰ দূৰৱৰ্তী অন্তকোণ এইটো আৰু এইটোৰ যোগফলৰ সমান হয় কেনেকৈ প্ৰমাণ কৰিছিলোঁ সেইবিলাক অলপমান মনত পেলাম লাহে লাহে আহি থাকিব আমি এতিয়া অনুশীলনী আলোচনা কৰিম ইয়াতে 6.2 ইয়াতে প্ৰথম প্ৰশ্নটো সুধিছে ইয়াতে চিত্ৰটো দিয়াই আছে ইয়াতে আমাৰ এক্স ৱাইৰ মান উলিওৱা আৰু তাৰ পাছত দেখুওৱা যে এ বি সমান্তৰাল চি ডি এতিয়া আমাৰ সেই যিটো আমাৰ ধৰ্মকেইটা পঢ়িলোঁ সেই ধৰ্মকেইটাত আমাৰ অৰ্থাৎ সেইকেইটা একো কথা উপপাদ্যকেইটা লৈ আমি ইয়াতে প্ৰমাণ কৰিব লাগিব প্ৰথম এক্স আৰু ৱাইৰ মান উলিয়াব লাগিব এতিয়া চাওঁ এক্সৰ মান যদি উলিয়াওঁ এইটো আমাৰ ৰৈখিক জোৰ নহয় জানো তো আমাৰ এতেকে x equal to 180 minus 50 ডিগ্ৰী তো এইটো আমাৰ কি হ'ল ব্ৰেকেটত লিখি থলো কাৰণটো ৰৈখিক জোৰ তাৰপিছত সমান আমাৰ কি হ'ল 130 ডিগ্ৰী হ'ল এক্সৰ মান ওলাল এক্সৰ মান হ'লে ৱাইৰ মানটো আমাৰ 130 হ'ব বা আমি এইটো এনেকৈ কৰিব পাৰিলোঁ হয় আচ্ছা এইটো ৰৈখিক জোৰ ঠিক আছে এতিয়া আকৌ y equal to 130 কাৰণটো আমি কি ক'ম এইটোৰ লগত বিপৰীত হৈ আছে ঠিক আছে বিপৰীত কোণ ঠিক আছে এতিয়া যেহেতু আমাৰ x equal to y একান্তৰ অন্তকোণ কোণ এটাকে তলত লিখি দিওঁ আমি এটাকে এ বি সমান্তৰাল চি ডি হ'ল এইখিনি আমাৰ সমান্তৰাল লেখালোঁ বাকী মানকেইটা ওলালোঁ একেবাৰে এইটো সহজে দিছে চিম্পল নেক্সট আমাৰ 2 নম্বৰটো চাম এতিয়া ইয়াতো চিত্ৰটো দিয়া আছে এতিয়া আমাৰ ইয়াতে উলিয়াব দিছে প্ৰথম এইখিনি কথাও দিয়া আছে এ বিৰ লগত চি ডি সমান্তৰাল এ বি এইডালৰ লগত চি ডি এইডাল সমান্তৰাল আকৌ চি ডিৰ লগত ই এফ সমান্তৰাল চি ডিৰ লগত ই এফটো সমান্তৰাল মানে প্ৰত্যেকডাল ইডালৰ সমান্তৰাল হয় আৰু y is to z is equal to 3:7 y এইটো y is to z is equal to 3:7 তেন্তে এক্সৰ নিৰ্ণয় কৰা আচ্ছা এই দুটাৰ যোগফল আমাৰ 180 ডিগ্ৰী হয় তো আমাৰ ৱাইৰ মানটো ওলালে বাকীটো ওলাব হয় ঠিক আছে এতিয়া আমাৰ চাবা ইয়াতে আমাৰ z প্লাছ ৱাইৰ এইটো বিপৰীত চাবা যেহেতু ৱাইৰ বিপৰীত আৰু z কোণ দুটা এয়া ছেদকৰ একেফালে থকা অন্তকোণ এটাকে আমাৰ কি হ'ব y plus z is equal to 180 ডিগ্ৰী ঠিক আছে ইয়াতে আমাৰ কি কৈছিল y আৰু z ৰ অনুপাত দি আছে 3:7 এটাকে আমাৰ কি হ'ল যেহেতু দুটাৰ যোগফল 180 ডিগ্ৰী 180 এটাকে আমাৰ যোনটো ভাগ লাগে ধৰ y ৰ মানটো লাগে এটাকে y ইকুৱেল টু আমাৰ কি কৰিব পাৰোঁ 180 কেইটা ভাগ কৰিব পাৰোঁ 3 + 7
তো এনে 10 পূৰণ কৰি ইয়াতে আমাৰ y ৰ মানটো আগত আছে তো 3 হ'ব এইটো আমাৰ কিহৰ ধৰ্ম আছিলে অনুপাতৰ ধৰ্ম আছিলে অনুপাতৰ মতে আমাৰ এনেকৈ কৰিছিল যে মুঠ ভাগ যিমান দিটা আছে হেতুৰে হৰণ কৰি আমাৰ যেটো ভাগ লাগে হেতু পূৰণ কৰি দিম তো আমাৰ ইয়াতে 10 এৰে কৰিলে আমাৰ 0 0 কাটা গ'ল 18 3 গুণ আমাৰ যিখিনি হয় সেইখিনি 56 ডিগ্ৰী হ'ল আচ্ছা এটো আমাৰ y ৰ মান ওলাল এটাকে x ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 56 ডিগ্ৰী এতে আমি লিখিব পাৰো এই ছেদকৰ একেফালে থকা অন্তকোণ এটাকে আমাৰ কি হল x ইকুৱেল টু ইয়াতে বিয়োগ কৰি বহাই দিলে হল ইয়াতে আমাৰ 4 হল 7 to 124 ডিগ্ৰী তো এইখিনি আমাৰ x ৰ মান তো অকমান বস্তুটো লজিকটো অলপমান চিন্তা কৰিলে হল বাকি একো টান নহয় নেক্সট আমাৰ 3 নম্বৰ ইয়াতে উদিছে চিত্ৰটো দিয়া আছে AB সমান্তৰাল CD AB এইডাল আৰু সমান্তৰাল CD ঠিক আছে আৰু EF সমান্তৰাল লম্ব CD EF ডাল ইয়াৰ ওপৰত লম্ব ইয়াতে আমাৰ কথাটো হল ইয়াতে লম্ব হলে এইডালতো লম্ব হ'ব অৰ্থাৎ এইফালে যেনেকুৱা 90 90 হ'ব ইয়াতো আমাৰ 90 90 ডিগ্ৰী হ'ব আৰু এংগল GED এই GED এই গোটেইখিনি এংগলৰ কৈছে কিমান 126 ডিগ্ৰী তেন্তে এংগল AGE তাৰ মানে এইফালৰ এংগলটো উলাবা দিছে এংগল GEF এই ওপৰৰ এইখিনি অকল এইখিনি হা আৰু এংগল FGE উলিয়াম FGE এইফালৰ এইটো আচ্ছা হৈ যাব যাও প্ৰথম আমাৰ যেটো উলাবা দিছে এংগল AGE ইকুৱেল টু আমাৰ কি হ'ব এই কোণটোৰ সমানে হয় এংগল 126 ডিগ্ৰী হ'ব এইটোৰ সমান কাৰণ কি হয় এইটো একান্তৰ কোণ ঠিক আছে নেক্সট আমাৰ এংগল GEF ইকুৱেল টু GEF এইখিনি এংগল আমাৰ গোটেইখিনি GED ৰ পৰা আমি যদি এইখিনি বিয়োগ কৰো তেতিয়া হ'ব FED ইয়াতে আমি তলত লিখিব পাৰিলো হয় এইফালে লিখি দিছো টোটাল আমাৰ আছিল 126 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী ইকুৱেল টু আমাৰ কি হ'ব বিয়োগ কৰিলে 36 ডিগ্ৰী ঠিক আছে এইটো হল নেক্সট আমাৰ কি হ'ব GEF হল FGE ইকুৱেল টু FGE আচ্ছা ইয়াতে আমাৰ এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো আমাৰ ইয়াতে আমাৰ কি লিখিব পাৰো এংগল 180 ডিগ্ৰী মাইনাস এইটো পালো আমি 36 ডিগ্ৰী প্লাস ওপৰৰ এইটো হ'ব আমাৰ 90 ডিগ্ৰী একবাৰ কোণৰ নামকেইটা লিখিবও পাৰি ইয়াতে আমি ব্ৰেকেটত মাত্ৰ লিখি থম আমি কথাটো কিহৰ কাৰণে হল ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 90 ডিগ্ৰী 180 ডিগ্ৰী লিখি দিলে হল তো আমাৰ এইটো বিয়োগ কৰিম যেতিয়া 180 ডিগ্ৰী মাইনাস এইটো আমাৰ কি হ'ব 36 হলে 120 আচ্ছা এটো আমি হেৰিও কৰিব পাৰিলো তেন এটোৰ লগত নাই দিয়া 126 ডিগ্ৰী এইটো যোগ কৰিলে ইকুৱেল টু আমাৰ এটো মাইনাস 180 ডিগ্ৰী মাইনাস এইখিনি তো আমাৰ এইটো বিয়োগ কৰিলে কি হ'ব সো ইয়াতে 4 হল হাতৰ 2 গলে 54 ডিগ্ৰী তো আমাৰ এইখিনি হল
এনসাৰ কেইটা নেক্সট এইটো ইয়াতো আমাৰ কি দিছে চিত্ৰ এইটো দিয়া আছে 6.31 যদি PQ সমান্তৰাল ST PQ এইডাল সমান্তৰাল ST এইডাল মানে এইডাল যদি আমি বঢ়াই দিওঁ বঢ়াইও দিব পাৰোঁ এইডালৰ এইডাল আমাৰ সমান্তৰাল বুলি কৈছে এতিয়া আমাৰ কি হ'ল এংগুল PQR এই তলৰ এইটো 110 তাৰপিছত RST এইটো 130 তেন্তে এংগুল QRS এই এংগুলটো আমাক লাগে এতিয়া আমি কি কৰিব পাৰোঁ ইয়াতে ইংগিত এটাও দিছে R বিন্দুৰে যোৱাকৈ STৰ সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা R বিন্দুৰ মাজতে এই গোটেইকেইডালৰ মাজেৰে সমান্তৰাল হোৱাকৈ এনেকুৱাকৈ মোৰ সমান্তৰাল নহ'ল যি নহওক চিধাকৈ সমান্তৰাল কৰি এডাল আমি ৰেখা অংকন কৰিব লাগিব কিবা এটা নাম দিলে হ'ল PQR AB দিছোঁ যেনিবা AB এডাল ৰেখা অঁকা হ'ল ইয়াতে লিখিব লাগিব অংকন বুলি অংকন AB সমান্তৰাল PQ নাইবা AB সমান্তৰাল RS অঁকা হ'ল এতিয়া গোটেইকেইডালৰে সমান্তৰাল হ'ব PQৰ সমান্তৰাল হ'ব RSৰ সমান্তৰাল হ'ব এতিয়া প্ৰথম কথা এইটো আমাৰ 110 আছে তো এইফালৰখিনি আমাৰ কি হ'ব গোটেইখিনি অৰ্থাৎ এই ইয়াৰ পৰা QRB এতেকে ইয়াতে লিখি ল'লোঁ এই এংগুল QRB ইকুৱেল টু 110 কি হ'ল এইটো একান্তৰ কোণ ঠিক আছে আৰু আমাৰ কি লিখিব পাৰোঁ এইটো আৰু এইখিনি আমাৰ উলিয়াম এংগুল SRB আমাৰ 180 মাইনাছ 130 হ'ব এইটো আমি কি লিখিম ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী ছেদকৰ একেফালে থকা অন্তঃকোণ ভালকৈ লিখি ল'বা তোমালোকে তো আমাৰ এইটো হ'ল আমাৰ 50 ডিগ্ৰী হ'ল এতিয়া আমাৰ যিটো লাগে সেইটো উলিয়াম এতেকে আমাৰ এংগুল QRS ইজুগল টু আমাৰ গোটেইখিনি অৰ্থাৎ এংগুল QRB মাইনাছ এংগুল SRB তো এটা হ'ল আমাৰ কি হ'ল 110 মাইনাছ এইটো হ'ল আমাৰ 50 তো ইকুৱেল টু আমাৰ কি হ'ব 60 ডিগ্ৰী হৈ গ'ল এইখিনি মাত্ৰ তোমালোকক মই আগতেও কৈছোঁ যেতিয়া আমি জ্যামিতিৰ সমস্যাবোৰ সমাধান কৰিম প্ৰথম দিয়া থকা বস্তুখিনি লিখিব লাগে মই ইয়াতে প্ৰশ্নটো আছে কাৰণে মই লিখা নাই প্ৰথম দিয়া আছে বুলি কৈ ইয়াৰ এইখিনি যেনেকুৱাকৈ আছে সেনেকৈ লিখিলেই হ'ল এতিয়া নিৰ্ণয় কৰিব লাগে যে ইমান আৰু ইমান সেনেকৈ লিখিলোঁ তাৰপিছত ইয়াতে অংকন থাকিলে লিখিম অংকন নাথাকিলে নিলিখোঁ ইয়াতে অংকন আছে কাৰণে এইটোত অংকন লিখিম আৰু কিছুমানত আমাৰ অংকন নাথাকে সেইটো আমাৰ অংকন নকৰিলেও বা নিলিখিলেও হ'ব তো নেক্সট আমাৰ এইটো ইয়াতেও চিত্ৰটো দিয়াই আছে যদি AB সমান্তৰাল যদি AB সমান্তৰাল CD অৰ্থাৎ এইডালৰ লগত এইডাল সমান্তৰাল দি আছে এংগুল APQ এইটো 50 ডিগ্ৰী আৰু এংগুল PRD এইফালৰ এইটো 127 তেন্তে x আৰু y উলিয়াব লাগে আচ্ছা এতিয়া আমি x আৰু y যেতিয়া উলিয়াম x আৰু y x আছে ইয়াতে y আছে ইয়াতে প্ৰথম কথা আমি আগৰ পৰা আমি গম পাওঁ যে ইয়াতে আমাৰ এইটো এটা বহীকোণটো ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টিৰ সমান হয় কিন্তু ইয়াত আমাৰ এইটো নাকাটিব এইটো এক্সৰ মানটো ওলাব চাব এইডাল আমাৰ আৰু এইডাল সমান্তৰাল তো এইডাল আমাৰ ছেদক যদি ভাবোঁ এইটোৰ লগত এইটো একান্তৰ কোণ ডাইৰেক্ট লিখিব পাৰোঁ এতেকে x ইকুৱেল টু 50 ডিগ্ৰী এইটো আমি কি কৰিব পাৰোঁ একান্তৰ কোণ
ঠিক আছে এতিয়া আমি এইটো উলিয়াব পাৰোঁ এক্সটো আমি দুই ধৰণে উলিয়াব পাৰোঁ এতিয়া বিভিন্ন ধৰণে উলিয়াব পাৰিবা এতিয়া y ইকুৱেল টু এংগল PRD মাইনাছ এংগল মাইনাছ এক্স লিখিলেও হ'ব এতিয়া এনেকৈও লিখিব পাৰি এইটো তাৰমানে একান্তৰ কোণটো পাৰা গ'ল হয় এইটোৰ লগত এইটো একান্তৰ কোণ এইটোৱে লিখিছোঁ এক্সটো নিলিখি মই এইটো লিখিব পাৰোঁ বা আমাৰ এইটো কি হ'ব এই ত্ৰিভুজৰ বহিকোণটো দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান তো তেতিয়া আমি এক্স দিব পাৰিম তো আমাৰ এতিয়া আমাৰ 52 দিব পাৰোঁ বা এংগল এনেকুৱাকৈ দিব পাৰোঁ APQ এইটো কি হ'ব একান্তৰ কোণ মানে আছিল এইটোৰ লগত মানে এইটো যোগ এইটো সমান এইখিনি আছিল একান্তৰ কোণ আমি একেবাৰে লিখিছোঁ লাইনটো লিখিব লাগিছিল y প্লাছ এইখিনি ইকুৱেল টু এইখিনি পাছত এইখিনি ইফালে আনিম সেনেকুৱাও লিখিব পাৰি এতিয়া আমাৰ গোটেইখিনি আছিল আমাৰ কিমান 127 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী তো ইকুৱেল টু আমাৰ হৈ গ'ল 77 ডিগ্ৰী তো এইখিনি তো আজি আমাৰ ভিডিঅ'টো এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ